নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। ইতিমধ্যে এটা সংবাদ মাধ্যমত আপোনালোকে গম পাইছে যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে 10 মে'ত নিযুক্তি হ'ব। 2025 চনৰ 10 মে'ত নিযুক্তি হ'ব আৰু মেৰিট লিষ্ট 10 মে'ত ওলাব বুলি কৈছে। মেৰিট লিষ্ট নিযুক্তি সকলোখিনি 10 মে'তে হ'ব বুলি কৈছে। আগতীয়াকৈ এইবিলাক বেছি চিন্তা কৰি থাকি লাভ নাই, এনেই মন বেয়া লাগিব যদি চাকৰি নাপায়। সেয়েহে 10 মে'ত সকলোখিনি নিযুক্তি হ'ব বুলি আমি সকলোৱে আগৰ পৰা কৈ আছোঁ। গ্ৰেড 3, গ্ৰেড 4, GT, PGT আৰু DEE, LPUP সকলোখিনিৰ নিযুক্তি সম্পন্ন হ'ব। এতিয়া কথা হ'ল DEE, LPUPৰ যিখিনি কাম ইতিমধ্যে 8 মাহ সম্পূৰ্ণ হৈছে, প্ৰায়বিলাক কাম ইতিমধ্যে নিশ্চয় সম্পূৰ্ণ হৈছেই তাত। কিন্তু মেৰিট লিষ্টখন 10 মে'ৰ আগতেই ওলাব, কিন্তু কেতিয়া ওলায় তাৰ কোনো ঠিক নাই। সেয়া মুখ্যমন্ত্ৰী মহোদয়ক সুধিলেও এনেকৈ কয় আৰু শিক্ষামন্ত্ৰী মহোদয়ক সুধিলেও এনেকৈ কয় আৰু শিক্ষা বিভাগৰ যিসমূহ কৰ্মকৰ্তা তেওঁলোকক সুধিলেও প্ৰায় তেনেকুৱাই একেটা মন্তব্যই দিয়া শুনা পোৱা যায় আৰু কোনো সঠিককৈ বিষয়টো নকয়। সেয়েহে আপোনালোকে এইবিলাকক লৈ বেছি চিন্তা কৰি থকাৰ কোনো কাৰণ নাই। আপোনালোকে এতিয়া আহি থকা যিটো ADRE যিটো এক্সাম আছে, সেই এক্সামটোৰ বাবে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক। সেইখিনি কৰক। 10 মে'ত আপুনি LPত পালেও পালে আৰু যদি ADREত পায় তেতিয়াও আপোনালোকৰ বাবে ভাল। সেয়েহে মেৰিট লিষ্টক লৈ বেছি আশা কৰি লাভ নাই। আপোনালোকে ADREৰ বাবে প্ৰিপেৰেশ্যন কৰাটোৱে ভাল হ'ব, অৰ্থাৎ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে। সি আপোনালোকৰ বাবে পজিটিভ এটা দিশ লৈ আহিব পাৰে। আৰু এইবাৰ যি নিযুক্তি আগৰবাৰৰ দৰে এইবাৰ যথেষ্টখিনি অভাৰলেপিং হোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। সেয়ে আপোনালোকে 3rd গ্ৰেডৰ পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন কৰি থাকক। অকল LPত বা UPত পাম বুলি আপোনালোকে ৰখি নাথাকিব। এয়া আছিলে আজিৰ ভিডিঅ'টোৰ কিছু কথা। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। ধন্যবাদ।